নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইন্দ্ৰমী ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যিসকল কন্ট্ৰাকচুৱেল আৰু ষ্টেটপুল শিক্ষকৰ অলৰেডি 5 ইয়াৰ্স এক্সপেৰিয়েন্স হৈ গৈছে হে সকল শিক্ষকে ৰেগুলাৰ পোষ্টত কেনেকৈ এপ্লাই কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব প্ৰথমতে আপোনালোকে ডিই পৰ্টেলত যাব আৰু তাত দি লিংক টু টাইপ কৰি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ পাব ইয়াত ৰিক্ৰুটমেন্ট বুলি এটা অপচন দেখা পাব ৰিক্ৰুটমেন্ট অপচনটোত ক্লিক কৰিব ৰিক্ৰুটমেন্ট অপচনটোত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এটো আহিব এটো পেজত আপোনালোকে এপ্লাই এগেইনষ্ট দ্য এডভাৰটাইজমেন্ট ফৰ স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ এটো অপচনত ক্লিক কৰিব এটো অপচনত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এটো আহিব এইটো এন্টাৰ পেজত আপোনালোকে অকে অপচনটোত ক্লিক কৰিব অকে অপচনটোত ক্লিক কৰাৰ লগে লগে তাৰ নেক্সট এন্টাৰ পেজটো এটো আহিব এইটো পেজ আহি গৈছে আপোনালোকে ৰেজিষ্ট্ৰেচন বা ফৰ্মখন ফিল আপ কৰাৰ আগতে কিছুমান ইনষ্ট্ৰাকচন জনাটো অতিকৈ জৰুৰী প্ৰথম কথাটো হল আপোনালোকৰ পাছপোৰ্ট সাইজৰ ফটোকপি আৰু বেকগ্ৰাউণ্ডটো লাইট কালাৰ বা হোৱাইট কালাৰ হ'ব লাগিব আৰু সিগনেচাৰটো ব্ল্যাক ইংকেৰে কৰিব লাগিব আৰু ফটোকপিৰ সাইজটো 50 কেবিৰ তলত হ'ব লাগিব আৰু সিগনেচাৰৰ ক্ষেত্ৰটো একে আৰু ফৰমেটটো জেপিজি ফৰমেটত হ'ব লাগিব আৰু দুই নম্বৰ কথাটো হল আপোনালোকে যিবোৰ ডকুমেন্টছ আপলোড কৰিব ডকুমেন্টছবোৰৰ ফৰমেটটো পিডিএফ হ'ব লাগিব পিডিএফ ফাইল কে আপলোড কৰিব লাগিব আৰু পিডিএফ ফাইলৰ সাইজবোৰ কিছুমানৰ লেছ দেন 400 কেবি আছে আৰু কিছুমানৰ 300 কেবি তলত হ'ব লাগে আপোনালোকে গুটেবোৰ ফাইল পৰাপক্ষত 300 কেবিৰ তলতে বনাই ল'ব আৰু এটা ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন হল আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পৰা ফৰ্ম ফিল আপ কৰালৈকে আপোনালোকে 60 মিনিটৰ ভিতৰত গুটে প্ৰসেসটো কমপ্লিট কৰিব লাগিব যেনেকৈ আমি আগতে প্ৰথমতে আজি ৰেজিষ্ট্ৰেচনটো সম্পূৰ্ণ কৰিলম ৰেজিষ্ট্ৰেচনটো কৰাৰ পাছত নেক্সট ডে আমি এপ্লিকেশনখন ফিল আপ কৰিম তেনেকৈ আমি ৰাখি থৈ দিও এটো ক্ষেত্ৰত আপোনালোকে তেনেকুৱা নকৰিব এইবাৰ প্ৰসেসটো অলপ বেলেগ হয় যদিহে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পাছত 1 ঘণ্টাৰ পাছত বা 1.5 ঘণ্টাৰ পাছত ফৰ্ম ফিল আপ কৰিম বুলি ভাবে তেতিয়া হলে যদি এটো প্ৰসেসত আপোনালোকে কৰে তেতিয়া আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সাবমিট নহব গতিকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পৰা ফৰ্ম ফিল আপ কমপ্লিট কৰালৈকে 1 ঘণ্টাৰ ভিতৰত আপোনালোকে ফৰ্মটো ফিল আপ কৰিবলৈ চেষ্টা কৰিব এতিয়া আমি পুনৰ প্ৰসেসৰলৈকে উভতি আইছো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এটো আহিব এটো পেজ আহি গৈছে ইয়াত ৰেজিষ্টাৰ অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেচন যি সকল ৰেজিষ্ট্ৰেচন কৰা নাই এটো অপচনত ক্লিক কৰিব লাগিব যদিহে অলৰেডি ৰেজিষ্ট্ৰেচন কৰা হৈ গৈছে তেতিয়া হলে তলত লগইন ফৰ ৰেজিষ্টাৰ্ড এপ্লিকেন্ট অপচনটোত ক্লিক কৰিব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন হোৱা নাই তেতিয়া হলে ৰেজিষ্টাৰ অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰি লব তাত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এটো আহিব এটো পেজ আহি গৈছে ইয়াত প্ৰসিড টু এপ্লাই বুলি অপচন এটা দেখা পাইছে প্ৰসিড টু এপ্লাই অপচনটোত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত নেক্সট এন্টাৰ পেজটো এটো আহিব এটো পেজ আহি গৈছে এটো হল ৰেজিষ্ট্ৰেচন পেজ হয় ইয়াত পোষ্ট ক্যাটেগৰীটো আপোনালোকে ড্ৰপ ডাউন অপচনত ক্লিক কৰি লব পোষ্ট ক্যাটেগৰীটো সিলেক্ট কৰি লব ইয়াত লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী অনলি এটা হে দিব পাৰিব আসাম সেন্ট্ৰেল টেট ইয়াত আসাম টেট হয়নে সেন্ট্ৰেল টেট হয়নে বা আদাৰ ষ্টেট হয় ইয়াত সিলেক্ট কৰি লব whether contractual or stateful contractual teacher ইয়াত যদি এসএসআৰ হয় তেতিয়া হলে contractual teacher বুলি সিলেক্ট কৰিব আৰু stateful যদি হয় stateful contractual বুলি সিলেক্ট কৰি লব আৰু ফাৰ্স্ট নেম অফ দা এপ্লিকেন্টৰ ফাৰ্স্ট নেম টু দিব আৰু তাৰ তলত লাষ্ট নেম বা মিডল নেমটো এন্ট্ৰি কৰি লব লাষ্ট নেম বা মিডল নেমটো এন্ট্ৰি কৰাৰ পাছত এটা ৰেজিষ্টাৰ মোবাইল নম্বৰ এন্ট্ৰি কৰিব লাগিব আৰু ইমেইল আইডি এন্ট্ৰি কৰিব লাগিব আৰু পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব পাসওয়াৰ্ডটো ক্ৰিয়েট কৰিব যাওঁতে
তাত 8টা ক্যাৰেক্টাৰ থাকিব লাগিব পাছৱৰ্ডটোত আপোনালোকে এটা আপাৰ কেছ দিব লাগিব এটা লোৱাৰ কেছ আপাৰ কেছ মিন্স এটা ক্যাপিটাল লেটাৰ দিব লাগিব স্মল লেটাৰ দিব লাগিব নিউমেৰিকেল এটা দিব লাগিব আৰু লগতে আপোনালোকে সিম্বলিক ক্যাৰেক্টাৰ এটাও আপোনালোকে দিব লাগিব পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে সাবমিট বটন এটা পাইছে সাবমিট বটনটোত ক্লিক কৰি দিব এইখিনিতে আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছো যদিহে কেনেবাকে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সাবমিট নহয় তেতিয়া আপোনালোকে পুনৰ ফ্ৰেছ ৰেজিষ্ট্ৰেচন কৰিব পাৰে একৰ্ডিং টু ইনষ্ট্ৰাকচন তেতিয়া কিন্তু আপোনালোকে যেতিয়া পুনৰ ফ্ৰেছ ৰেজিষ্ট্ৰেচন কৰে তেতিয়া অলৰেডি ইউজ কৰা ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো ব্যৱহাৰ কৰিব নোৱাৰে যদি ফ্ৰেছ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়া পুনৰ নতুন এটা মোবাইল নম্বৰ আৰু ইমেইল আইডি এটা ব্যৱহাৰ কৰিব লাগিব সাবমিট বটনটোত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিত পাছৱৰ্ডটো সেন্ড হৈ গৈছে পাছৱৰ্ডটো আপোনালোকে নোট কৰি ৰাখিব লগতে ইমেইল আইডিটো নোট কৰি ৰাখিব এতিয়া ইয়াত আপোনালোকে ইমেইল আইডিটো এন্ট্ৰি কৰিব পাছৱৰ্ডটো এন্ট্ৰি কৰিব আৰু লগইন অপচনটোত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফিলআপ কৰিবলগীয়া এপ্লিকেশন ফৰ্মখন আহি যাব এটো এপ্লিকেশন ফৰ্ম আহি গৈছে ইয়াত আপোনালোকে পাৰ্সোনেল ডিটেইলছ দিব লাগিব পাৰ্সোনেল ডিটেইলছবোৰ কেয়াৰফুলি শুদ্ধকৈ এন্ট্ৰি কৰিবলৈ চেষ্টা কৰিব তাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে এটো পেজ দেখা পাব এটো পেজত আপোনালোকৰ এড্ৰেছ ডিটেইলছ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো দিব লাগিব ইয়াত ফাৰ্স্ট লাইন কিটাত আপোনালোকে ইয়াত এড্ৰেছবোৰ এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ পাছত যদি প্ৰেজেন্ট এড্ৰেছ আৰু যদি হে পাৰ্মানেন্ট এড্ৰেছটো সেম হয় তেতিয়া হলে তলত আপোনালোকে এটা বক্স দেখা পাইছে বক্সটোত ক্লিক কৰিব বক্সটোত ক্লিক কৰাৰ লগে লগে প্ৰেজেন্ট এড্ৰেছত এন্ট্ৰি কৰা এড্ৰেছটো পাৰ্মানেন্ট এড্ৰেছলৈকে গুছি যাব আৰু তাৰ পাছত আপোনালোকে জেনাৰেল ডিটেইলছ কিছুমান দিব লাগিব ইয়াত আৰ ইউ ইণ্ডিয়ান সিটিজেনছ ইয়াত ড্ৰপ ডাউন অপচনটোত ক্লিক কৰিব ইয়েস নো তেনেকে দি গৈ থাকিব ইয়াত বহুত কিটা কিছু পইণ্ট দিয়া আছে এই পইণ্ট কিটা আপোনালোকে জানিব ফিলআপ কৰিব গতিকে আপোনালোকে ফিলআপ কৰি ল'ব ফিলআপ কৰাৰ পাছত নেক্সট ইয়াৰ পাছত আপোনালোকে এডুকেশনৰ ডিটেইলছটো ফিলআপ কৰিব লাগিব ইয়াত HSLC কিমান চনত পাস কৰিছিল এটো এন্ট্ৰি কৰিব লাগিব আৰ ইউ সায়েন্স বেকগ্ৰাউণ্ড হয় নে নহয় এটো বিচাৰিছে যদি সায়েন্স বেকগ্ৰাউণ্ড হয় তেতিয়া হলে সাবজেক্ট কম্বিনেশনটো হায়াৰ সেকেন্ডাৰী কি আছিল PCM হ'ব পাৰে বা PCB হ'ব পাৰে যি হয় আপোনালোকে এটো এন্ট্ৰি কৰি ল'ব ইয়াত এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছ কিটা আপোনালোকে ফিলআপ কৰিব পাৰিবই ইয়াত কোনো প্ৰবলেম নাই বুলি মই ভাবিছো আৰু আসাম টেটৰ ডিটেইলছটো আপোনালোকে ইয়াত ফিলআপ কৰি ল'ব আৰু ইয়াত ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 বুলি দিয়া আছে ল্যাঙ্গুৱেজ 1 টো আপোনালোকে জানে আসামিজ আৰু ল্যাঙ্গুৱেজ 2 টো ইংলিছ দি ল'ব আৰু নেক্সট ডু ইউ হ্যাভ এ প্ৰফেশনাল কোৱালিফিকেশন আপোনালোকৰ প্ৰফেশনাল কোৱালিফিকেশন আছে নে নাই সুধিছে DLED ৰ কথা কোৱা হৈছে ইয়াত DLED ৰ ডিটেইলছটো এন্ট্ৰি কৰি ল'ব আৰু গ্ৰেজুৱেচন কোৱালিফিকেশনটো ইয়াত ডিটেইলছটো এন্ট্ৰি কৰিব আৰু মাষ্টাৰ্স কোৱালিফিকেশন আছে তলত মাষ্টাৰ্স কোৱালিফিকেশন বোৰো আপোনালোকে এন্ট্ৰি কৰি ল'ব এন্ট্ৰি কৰাৰ পাছত নেক্সট এইকিটা পইণ্ট ফিল আপ কৰিব লাগিব ইয়াত এক্সপেৰিয়েন্স এণ্ড সাৰ্ভিস ডিটেইলছটো দিব লাগিব ইয়াত গিভ ডিটেইলছ ইয়োৰ ওয়াৰ্কিং এজ এ কন্ট্ৰাকচুৱেল ষ্টেটফুল টিচাৰ্স টিচিং গিভ স্কুল নেম ফুল নেম ইয়াত আপোনালোকে যিখন বিদ্যালয়ত কাম কৰি আছে এই বিদ্যালয়খনৰ নামটো দিব লাগিব ইয়াত প্ৰেজেন্ট স্কুলৰ নামটো দিব লাগিব আৰু সিলেক্ট ডিস্ট্ৰিক্ট হুৱেৰ স্কুল ইজ সিটুৱেটেড ইয়াত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব আৰু জয়নিং ডেটটো আপোনালোকে প্ৰেজেন্ট জয়নিং ডেট নিদিব আপোনালোকে প্ৰথম যেতিয়া চাকৰি জয়েন কৰিছিলে তেতিয়াৰ ডেটটো দিব তাৰপিছত এপইন্টমেন্ট লেটাৰ নাম্বাৰ ইছুড বাই SSA আসাম ইয়াত যত মেমো নাম্বাৰ বুলি লিখা থাকে এটো আপোনালোকে এন্ট্ৰি কৰি ল'ব আৰু ডেট অফ ইছ্যু অফ এপইন্টমেন্ট লেটাৰ কেতিয়া ইছ্যু কৰা হৈছিল এটো ডেটটো দিব আৰু এন্টাৰ কোড ফৰ ইয়োৰ প্ৰেজেন্ট স্কুল UDICE কোড প্ৰেজেন্ট স্কুলৰ UDICE কোডটো এন্ট্ৰি কৰি ল'ব আৰু ষ্টাফ ইউনিক আইডি 6 আইডি বুলি ইয়াত দিয়া আছে এটো 6 আইডিটো আপোনালোকে এন্ট্ৰি কৰি ল'ব আৰু 6
আইডিটো যেতিয়া আপোনালোকে শিক্ষাসেতু এপটো ওপেন কৰে ওপেন কৰোতে যেতিয়া staff attendance বুলি অপশনটোত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে টিচাৰৰ এগেইনষ্টত একোটা আইডি দেখা পাব এইটো আইডিত 13টাহে ডিজিট আপোনালোকে পাব এইটো ডিজিট আপোনালোকে এন্ট্ৰি কৰিলে তাত ইয়াত ফৰ্মখনত এন্ট্ৰি নহব ইয়াত মিনিমাম 15টা হ'ব লাগিব 15টা ডিজিট থকাটো হ'ব লাগিব গতিকে আপোনালোকে ষ্টাফ এনৰলমেন্ট বুলি এটা অপচন থাকে এই ষ্টাফ এনৰলমেন্ট অপচনটোত ক্লিক কৰিব তাত ক্লিক কৰোতে আপোনালোকে যেটো আইডি দেখা পাব এইটো আইডি হে ইয়াত আপোনালোকে এন্ট্ৰি কৰিব তাৰ পাছৰ পইণ্টটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় আৰ ইউ কন্টিনিউইং ইয়োৰ সাৰ্ভিস ইন দা এবভ মেনশন স্কুল ওপৰত মেনশন কৰা স্কুলখনত আপুনি কন্টিনিউ কৰিব বিচাৰেনে যদি কন্টিনিউ কৰিব বিচাৰে তেতিয়া হলে ইয়েস দিব লাগিব বা যদি কন্টিনিউ কৰিব নিবিচাৰে তেতিয়া হলে নো দিব লাগিব যদি আপোনালোকে ইয়েস দিয়ে তেতিয়া হলে এতিয়া বৰ্তমান যিখন বিদ্যালয়ত আপোনালোকে সাৰ্ভিস দি আছে এখন বিদ্যালয়তে আপোনালোকৰ পোষ্টিং হ'ব যদিহে নো দিয়ে তেতিয়া হলে বেলেগ স্কুলত আপোনাৰ পোষ্টিং হ'ব পাৰে আৰু ইয়াত আৰু এটা কথা আছে যদি আপোনালোকে নো দিয়ে যদি আপোনাৰ এখন বিদ্যালয়ত কন্টিনিউ কৰিব নিবিচাৰে তেতিয়া হলে কিয় কন্টিনিউ কৰিব নিবিচাৰে বা কিয় ডিসকন্টিনিউ কৰিব বিচাৰে তেতিয়া হলে তাৰ তলত এটা বক্স আছে তাত আপোনালোকে ৰিজনটো লিখি দিব লাগিব এটো পইণ্ট শেষ হোৱাৰ পাছত ইয়াত মই এটা টিক মাৰ্ক দিছো ইয়াত ডিক্লাৰেচনটো বক্সত ক্লিক কৰি লব বক্সত ক্লিক কৰি সাবমিট বটন এটা পাইছে সাবমিট বটনটোত ক্লিক কৰিব সাবমিট বটনটোত ক্লিক কৰাৰ পাছত নেক্সট ইন্টাৰফেসটো এটো আহিব এটো ইন্টাৰফেসত আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটো আপলোড কৰিব লাগিব আৰু সিগনেচাৰ আপলোড কৰিব লাগিব আৰু আপোনালোকৰ যিবোৰ ডকুমেন্টছৰ প্ৰয়োজন হয় ডকুমেন্টছবোৰ আপলোড কৰিব লাগিব ইয়াত আপোনালোকে যেতিয়া ফটোকপি আপলোড কৰিব ফটো ইজ আপলোডিং সাকসেসফুল বা আপোনালোকৰ ডকুমেন্টছ ইজ আপলোডিং সাকসেসফুল বুলি দেখাব লাগিব তেতিয়াহে আপোনালোকে সাবমিট কৰিব পাৰিব তেনেকে প্ৰতিটো ডকুমেন্টছৰ এগেইনষ্টত যেতিয়া ডকুমেন্টছ ইজ আপলোড সাকসেসফুল বুলি দেখাব তেতিয়াহে সাবমিট কৰিব পাৰিব ডকুমেন্টছবোৰ আপলোড কৰা সাকসেসফুল হোৱাৰ লগে লগে তলত সাবমিট বটন এটা পাইছে সাবমিট বটনটোত ক্লিক কৰি লব সাবমিট বটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট ইন্টাৰফেসটো এটো পাব এটো পেজ আহি গৈছে এটো পেজ আপোনালোকৰ কিবা ভুল হৈছে নেকি এবাৰ প্ৰিভিউ কৰিব আপোনালোকে চেক কৰি চাব ফৰ্মখন আৰু যদি কিবা ভুল হৈছে বা এডিট কৰিবলগীয়া থাকে তেতিয়া হলে ক্লিক টু এডিট ইয়োৰ এপ্লিকেশন অপশনটোত ক্লিক কৰিব তাৰ পিছত এডিট কৰি লব এডিট কৰাৰ পাছত আপোনালোকে ইয়াত বক্স এটা আছে বক্সটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ফাইনেল সাবমিট বুলি এটা অপশন আছে ফাইনেল সাবমিট অপশনটোত ক্লিক কৰি দিব ফাইনেল সাবমিট অপশনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সাবমিট হোৱাৰ সাকসেসফুল বুলি দেখা দিব সাকসেসফুলি সাবমিট হোৱাৰ পাছত আপোনালোকে এপ্লিকেশন ফৰ্মখন প্ৰিন্ট কৰি ৰাখিব ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকে যদিহে মোৰ ভিডিওটোৰ পৰা উপকৃত হৈছে বুলি ভাবে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদিহে আপোনালোকে কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়া হলে মোৰ লগত কন্টাক্ট কৰিব পাৰিব যিমান পাৰো মই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ